নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেচিশ্যন বক্সত দিয়া আছে। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইনো ডে ইন আছাম? কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। অপশ্যনসমূহ আমি কৈ নাযাওঁ, আপোনালোকে অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ আৰু ভালদৰে ৰিভিজন হৈ যাব। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয়। মনত ৰাখিব, 22 ছেপ্টেম্বৰ অসমত গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড? শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টা আপোনালোকে দেখা পাইছে। শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব, কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ গ্ৰেড 4 এক্সাম। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, গোৱালপাৰা ডিষ্ট্ৰিক্টত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 3 আছে, হুইচ ওৱান ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম? কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? অসমৰ সৰ্বোচ্চ পৰ্বতমালাটোৰ নাম কি? অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক জল্দি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বৰাইল ৰেঞ্জ। বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি? সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? অপশ্যন 4টা দিয়া আছে, 4টা ৰাজবংশৰ নাম দিয়া আছে। ইয়াৰে কোনটো ৰাজবংশৰ সতী সাধনী ৰাণী আছিল? কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চুতীয়া ৰাজবংশৰ ৰাণী আছিল সতী সাধনী, মনত ৰাখিব। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ বেচিকেলি গ্ৰেড 4 এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে এটা ভিডিঅ' মিছ নকৰিব, এইকেইদিনত আমি যিসমূহ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰোঁ। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ ষ্টেট ইজ নট কভাৰ আণ্ডাৰ দ্য জুডিকেশ্যন অফ গুৱাহাটী হাইকোৰ্ট? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়? নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা। ইয়াৰ কোনখন ৰাজ্য আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত নহয়? চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, ত্ৰিপুৰা। চ' আমি সকলোৱে জানো গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত 4খন ৰাজ্য আছে। অসম আছে, নাগালেণ্ড আছে, মিজোৰাম আছে আৰু অৰুণাচল প্ৰদেশ আছে। অৰ্থাৎ নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ কোনো ধৰণৰ নিজা হাইকোৰ্ট নাই। গতিকে নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশৰ এই 3খন ৰাজ্যৰ লগতে অসমৰ হাইকোৰ্ট হৈছে গুৱাহাটী হাইকোৰ্ট। কিন্তু ত্ৰিপুৰাৰ নিজা হাইকোৰ্ট আছে, গতিকে ত্ৰিপুৰা গুৱাহাটী হাইকোৰ্টৰ অধিক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি ন'ন এজ? অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয়ক পূৰ্বতে কি নামেৰে জনা গৈছিল? অপশ্যন 4টা দিয়া আছে, শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আগতে বা পূৰ্বতে অসম চিকিৎসা মহাবিদ্যালয়ক বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ক কি নামে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ভেৰি হোৱাইট মেডিকেল স্কুল বুলি জনা গৈছিল। চ' আপোনালোকে যদি অসম চৰকাৰৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিব খুজিছে, এইখন গাইডবুকৰ জৰিয়তে ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। গ্ৰেড 4 গ্ৰেড 3 পদৰ পৰীক্ষাৰ কাৰণে চিলেবাছ অনুসৰি অসমীয়াতে আটাইবোৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। ৰিচেণ্টলি আপোনালোকৰ DHSকে আদি কৰি যিসমূহ আপোনালোকৰ লখিমপুৰ মেডিকেল কলেজৰো গ্ৰেড 4 পদৰ পৰীক্ষা হৈ গৈছে, সেই পৰীক্ষাত এইখন গাইডবুকৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন আহিছে। গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে অতি কম দিনত ভাল প্ৰিপাৰেশ্যন এটা কৰিব পাৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। লগতে আপোনালোকে যদি এতিয়াই ডাউনলোড কৰে 70% ৰেহাই মূল্যত ডাউনলোড কৰি ল'ব পাৰিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? অপশ্যনসমূহ দিয়া আছে। ইয়াৰে পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, তৰুণ শইকীয়া আছিল মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া, মনত ৰাখিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, বাই এৰিয়া ৱাইজ আছাম ইজ দ্য বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া? ক্ষেত্ৰ অনুসৰি অৰ্থাৎ মাটিকালি হিচাপত অসম হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। অৰ্থাৎ কিমান নম্বৰ স্থানত আছে মাটিকালি হিচাপত অসম?
11, 14, 15, 17 কিমান নম্বৰ স্থানত আছে অসম ৰাজ্য মাটিকালি হিচাপত ভাৰতৰ ভিতৰত কমেণ্ট বক্সত কমেণ্ট কৰক জলদি সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 17 নম্বৰ স্থানত আছে অসম মাটিকালি হিচাপত ভাৰতৰ ভিতৰত 17 নম্বৰ ষ্টেট ইন ইণ্ডিয়া সো নেক্সট কুৱেশ্যন দিয়া আছে আত্ম অনুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই অৰ্থাৎ আত্ম অনুসন্ধান আত্মজীৱনীখন কাৰ দ্বাৰা লিখা হৈছে অপশ্যন দিয়া আছে হোমেন বৰগোহাঁই কনক সেন ডেকা নগেন শইকীয়া মহিম বৰা কোনে লিখিছিল আত্ম অনুসন্ধান উপন্যাসখন আত্মজীৱনীখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হোমেন বৰগোহাঁয়ে লিখিছিল আত্ম অনুসন্ধান নামৰ উপন্যাসখন নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভাৰী ইন এছাম অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল কোনে প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল সো কম সময়ত আমি বহুত কুৱেশ্যন আলোচনা কৰিছোঁ ইয়াৰ কাৰণে আপোনালোকে ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব প্ৰতিদিনে আমি 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আমাক মটিভ কৰিবৰ কাৰণে ভিডিঅ'টো লাইক কৰিব নিশ্চয় লগতে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলৰ লগত সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গদাধৰ সিংহই অসমত প্ৰথম ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰভিজনেলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ অৰ্থাৎ কোনখন জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল অপশ্যন দিয়া আছে শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তিনিচুকীয়া ডিষ্ট্ৰিক্টক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট ইভাৰ স্পৰ্টছ এম্বেচেডৰ অফ এছাম অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছিল অপশ্যনবোৰ চাই লওক কাক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ এছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট অসমৰ কোনগৰাকী লিখকক উপন্যাস সম্ৰাট বুলি কোৱা হয় অপশ্যন দিয়া আছে অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ কমেণ্ট কৰক কোনগৰাকী লিখকক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় 4টা অপশ্যন আছে ইয়াৰে পৰা এটা কাৰেক্ট এনচাৰ হয় কাক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় সো আমি সকলোৱে জানো অপশ্যন চি কাৰেক্ট এনচাৰ হয় ৰজনীকান্ত বৰদলৈক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিংগা অৰ্থাৎ উৎসৱৰ নাম আলি আই লিংগা আই শব্দটোৰ অৰ্থ কি অৰ্থাৎ যিটো আলি আই লিংগা উৎসৱ আছে তাত আই শব্দটোৰ অৰ্থ কি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰুইটি হৈছে আই শব্দৰ অৰ্থ নেক্সট কুৱেশ্যন দিয়া আছে দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ এছাম অৰ্থাৎ বৈশাগু যিটো ফেষ্টিভেল আছে সেই উৎসৱটো কোনটো জাতিগতৰ দ্বাৰা পালন কৰা হয় কোনে পালন কৰে বৈশাগু সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হয় বড়োসকলে অৰ্থাৎ বড়োসকলে বৈশাগু উৎসৱ পালন কৰে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট নিম্নলিখিত কোনটো বন্যজীৱ অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত কোনখন বন্যজীৱ অভয়াৰণ্য বা বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত অপশ্যন দিয়া আছে চাই লওক চক্ৰশিলা বৰনদী আমচাং বুঢ়াচাপৰি কোনখন ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত হয় ইয়াৰ লগতে আপোনালোকে অসমৰ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ডিষ্ট্ৰিক্টত কোনখন অৱস্থিত ভালদৰে চাই ল'ব ভেৰি ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কুৱেশ্যন আছে দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন এছাম ইজ লোকেটেড অসমত বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত অসমৰ অপশ্যন 4টা দিয়া আছে শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক অসমৰ ক'ত বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি যোৰহাটত আছে অসমৰ যোৰহাটত বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় হয় কাছাৰ ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ইয়াৰে কোনখন ডিষ্ট্ৰিক্টৰ হামৰেন মুখ্য কাৰ্যালয় হয় সো খুব কম সময়ত আমি বহুত কুৱেশ্যন ৰিভিজন কৰি আছোঁ ইয়াৰ কাৰণে আপোনালোকে নিশ্চয় লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি যথেষ্ট কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব খোজে আমাৰ গাইডবুকখনত 10,000 মিনিমাম কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা খুব ভাল প্ৰিপাৰেশ্যন এটা কৰিব পাৰিব 10 দিনত মাত্ৰ সো নেক্সট কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱেষ্ট কাৰ্বি আংলং হামৰেনৰ জিলাৰ মুখ্য কাৰ্যালয় হামৰেন হৈছে কোনখন জিলাৰ মুখ্য কাৰ্যালয় ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় হৈছে হামৰেন নেক্সট কুৱেশ্যন দিয়া আছে
দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নিৰুপমা বৰগোহাঁইয়ে অভিযাত্ৰী নামৰ উপন্যাসখন লিখিছিল নেক্সট কুৱেশ্যন দিয়া আছে অৰ্থাৎ আজিৰ এই ছিজনৰ আজিৰ এই প্ৰেক্টিছ ছেটৰ আপোনালোকৰ শেষৰটো কুৱেশ্যন হুইচ এছামিজ পোৱাট ইজ অলছ' ন'ন এজ ধনী কবি ইয়াৰ শুদ্ধ উত্তৰ আমি কৈ নিদিওঁ আপোনালোকে আমাক কমেণ্টত ক'ব লাগিব নেক্সট ভিডিঅ'ত আমি ইয়াৰ কাৰেক্ট এনচাৰ ক'ম চ' ধনী কবি বুলি কোনগৰাকী কবিক কোৱা হয় অপশ্যনসমূহ দিয়া আছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব কোনগৰাকী কবিক ধনী কবি বুলি কোৱা হয় অসমৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট নিশ্চয় কৰিব লগতে প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আনহাতে আপোনালোকে যদি খুব ভাল এটা প্ৰিপাৰেশ্যন কৰিব খুজিছে খুব কম দিনত আপোনালোকে আমাৰ গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে যথেষ্ট কম মূল্যত ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ